মোৰ ইউটিউব চেনেল প্ৰিন্স ডেইলি লাইফলৈ আপোনালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ অসমীয়াৰ দৈনিক বাতৰি অসমীয়া প্ৰতিদিন। আজি হ'ল 22 জুলাই মঙলবাৰ, শাওণ মাহৰ 5 তাৰিখ। প্ৰথম পৃষ্ঠাটোত আপোনাৰ একো নাই, ছেকেণ্ড পৃষ্ঠাটোত একো নাই, আপুনি থাৰ্ড পৃষ্ঠাত মেইন বাতৰিবিলাক দিছে। ইয়াতে আছে আপোনাৰ প্ৰথম দিনাই উত্তাল লোকসভা ৰাজ্যসভা, যিটো আমাৰ পেহেলগামত নৰসংহাৰ হৈছিলে, যিটো আমাৰ ভাৰতীয় সেনা অপাৰেশ্যন সেন্দুৰ চলাইছিলে, সেইটোলৈ এটি আজি প্ৰথম দিনাই উত্তাল লোকসভা ৰাজ্যসভাত আজি অলপ সেইটো বিষয়লৈ তৰ্ক বিতৰ্ক হৈছে। তাৰপিছত এইটো পৃষ্ঠাৰ আপোনাৰ মুখ্য বাতৰি বুলি ক'বলৈ গ'লে সাংসদৰ পৰা 1 ছেকেণ্ডত আঁতৰি গ'ল নৰেন্দ্ৰ মোদী। আৰু এটি খুব দুখজনক বাতৰি এটা আছে, অকাল বিয়োগ ঘটা পুত্ৰৰ দুয়োটা বৃক্ক দান কৰি ৰক্ষা কৰিলে 2টা জীৱন। এইটো এটা খুব মহানুভৱতাৰ বাতৰি হয়। তাৰপিছত আপোনাৰ গৰুসুটিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 10 বছৰৰ ভিতৰত অসমত অসমীয়া সংখ্যালঘু হ'ব। এইটো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে গৰুসুটিত এইটো ঘোষণা কৰিছে যে 10 বছৰৰ ভিতৰত অসমত অসমীয়া সংখ্যালঘু হ'ব। এইটো সঁচাকৈ ভাবিবলগীয়া কথা। বৰ্তমান যিটো আমি দেখি আছোঁ, সঁচাকৈ আমাৰ অসমীয়াসকলৰ অৱস্থা বেয়া হ'ব নেকি, অলপ চিন্তনীয় বিষয়। এতিয়া আমি যদি যাওঁ 3 নম্বৰ পৃষ্ঠালৈ, উচ্ছেদ কিয়, এইটো লৈ এটি আলোচনা কৰিছে জগদীশ ভূঞাই। তাৰপিছত বেদখলমুক্ত ভূমি কাক গতাই দিয়া হ'ব, যিবিলাক মাটি বৰ্তমান বেদখল হৈ আছিলে সেইবিলাক মুক্ত কৰিছে, সেই মাটিখিনি কাক গতাই দিব, সেইটোৰ ওপৰত এটি আলোচনা কৰিছে। তাৰপিছত আপোনাৰ 4 নম্বৰ যি পৃষ্ঠাত যাওঁ আমি, তাত লিখা আছে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ সত্ৰ সামৰণি। ইয়াত এইটো পৃষ্ঠাত ইমান এটা মেইন বাতৰি নাই। আমি ধৰক 5 নম্বৰ পৃষ্ঠালৈ আহিলোঁ। ইয়াত আছে গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষক শিক্ষাৰ্থীৰ প্ৰতিবাদ। তাৰপিছত আছে কাৰিকৰী শিক্ষাত 59 সহকাৰী অধ্যাপক নিযুক্তি পত্ৰ বিতৰণ। এইটো জনতা ভ্ৰমণ অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইটো নিযুক্তি পত্ৰ বিতৰণ কৰিছে। আৰু প্ৰশাসনৰ ব্যৱহাৰেৰে হৰি মন্দিৰৰ সভাপতি হৈছিল জয়ন্ত মল্ল বৰুৱা। নলবাৰীৰ অশোক শৰ্মা নগেন ডেকাক সংবাদমেল। মাজতে আমি এইটো নিউজ পাইছিলোঁ, অশোক শৰ্মা আৰু নগেন ডেকাক আপোনাৰ যোনটো নলবাৰীৰ হৰি মন্দিৰ আছে তাৰ পৰা বহিষ্কাৰ কৰিছিলে, সেইটো লৈ এটি আলোচনা কৰিছে। তাৰপিছত আমি ইয়াত প্ৰথমতে দিছে ব্যৱহাৰৰ পূৰ্বে বহি গ'ল শিৱসাগৰৰ ষ্টেচনৰ প্লেটফৰ্ম, চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে যন্তৰ মন্তৰত ABMCৰ উত্তাল প্ৰতিবাদ। এইটো বহুদিন ধৰি এতিয়া প্ৰতিবাদ কৰি আছে। তাৰপিছত দিছে উচ্ছেদ চলোৱা ভূমি পুঁজিপতি গোটোৱাৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰৰ। এইটো দেৱব্ৰত শইকীয়াই এইটো এটা সংবাদমেল পাতিছে কংগ্ৰেছৰ। তাৰপিছত আছে আপোনাৰ নতুন সশস্ত্ৰ সংগঠন গঠনৰ চেষ্টা ব্যৰ্থ, অস্ত্ৰ উদ্ধাৰ। অৰুণাচল সীমান্তত শিবিৰ ধ্বংস, আকৌ এটা সংগঠন বনাব চেষ্টা কৰিছে, যিটো অসম আৰক্ষীয়ে এইটো হ'বলৈ নিদিলে, চেষ্টাটো ব্যৰ্থ কৰিলে। আপোনাৰ 8 নম্বৰ পৃষ্ঠাত এনেকুৱা একো নাই হেড বাতৰি। আপোনাৰ 9 নম্বৰ পৃষ্ঠাত যাবলৈ গ'লে ইয়াত আছে সাংসদত এতিয়ালৈকে 18 মুছলমান মহিলা সাংসদত আছে। আৰু ইয়াত হেড বাতৰি এনেকৈ নাই। আহিছোঁ খেলৰ বাতৰিলৈ। প্ৰথমতে দিছে 12 বছৰৰ পিছত উভতিব চেম্পিয়নছ লীগ T20। ICCৰ সিদ্ধান্তৰ পিছতো বাধ্য হ'ল কোটিটকীয়া IPL। তাৰপিছত দিছে অক্টোবৰত ভাৰতত দবাৰ বিশ্বকাপ, অক্টোবৰত হ'ব ভাৰতত। তাৰপিছত দিছে আপোনাৰ মানচেষ্টাৰত নেখেলে অৰ্শদ্বীপে। আৰু ইয়াত ৰাইনাৰ শ্ৰেষ্ঠ একাদশত নাই ধোনী, কোহলি, ৰোহিত শৰ্মা। এইবোৰ খেলৰ বাতৰি হয়। প্ৰথম T20ত অষ্ট্ৰেলিয়াৰ জয়, এইটো আপোনাৰ ৱেষ্ট ইণ্ডিজৰ লগত হৈছিলে। প্ৰথম খেলখনত অষ্ট্ৰেলিয়াই আপোনাৰ জয় হৈছে। আৰু খেলত এনেকৈ আপোনাৰ আজি বিশেষ বাতৰি নাই বাৰু। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াত আছে আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উত্তৰ পূবত হিতাধিকাৰীলৈ 5 লাখ টকাৰ ষ্টাৰ্ট আপ পুঁজি।
10 কোটি টকাৰ বিক্ৰী সীমা অতিক্ৰম 340টা উৎপাদক গোটৰ। তাৰপিছত আছে 6খন ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ মুকলি নতুন নিছান মেগনাইটৰ CNG ৰেট্ৰফিটমেণ্ট। উত্তৰ পূবত ব্যৱসায়ৰ সম্প্ৰসাৰণৰ লক্ষ্য টয়টাৰ। এইটো এটা ভাল বাতৰি হয়। ঠিক আছে, আজি প্ৰথম আমি নিউজটো আৰম্ভ কৰিছোঁ। আমি আপোনালোকক ডেইলি দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ পৰা আমি সমৰ্থন পাওঁ, লাইক পাওঁ, শ্বেয়াৰ কৰিব আপোনালোকে, লগতে ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকৰ পৰা আমি সমৰ্থন পাওঁ, সদায় এনেকৈ যোনখন আমাৰ দৈনিক বাতৰি অসমীয়া প্ৰতিদিনৰ পৰা আপোনালোকক ডেইলি নিউজটো আমি দিম বুলি ভাবিছোঁ, যদিহে আপোনালোকৰ সমৰ্থন পাওঁ। ঠিক আছে, আজিৰ ভিডিঅ'টি আমি ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।